Hello students, so আজি এই ভিডিওত আমি ক্লাস 9 আৰু ক্লাস 10 দুটাৰে কম্পিউটাৰ সায়েন্স ইলেক্টিভ সাবজেক্টৰ সিলেবাস ডিসকাস কৰিম। যি সকল ষ্টুডেণ্টে এতিয়ালৈ ইলেক্টিভ সাবজেক্টৰ সিলেবাস পোৱা নাই এই ভিডিওটো তোমালোকে চাব পাৰা। তো আমি এতিয়ালৈ মেইন সাবজেক্ট গোটেইখিনিৰে সিলেবাস দি দিছো। ইলেক্টিভ সাবজেক্টখিনি যেহেতু বাকি আছিল তো আজি আমি এই ভিডিওটোত কম্পিউটাৰ সায়েন্স ইলেক্টিভ সাবজেক্টটো কভাৰ কৰিম। তো ইয়াৰ পিছত বাকিবিলাক ইলেক্টিভ সাবজেক্টও ডিসকাস কৰা হ'ব। তো ফাৰ্ষ্টত আমি ক্লাস 9 ৰ কম্পিউটাৰ সায়েন্স সিলেবাসখন ডিসকাস কৰিম, তাৰ পিছত ক্লাস 10 ৰ। তো 9 ৰ কি আহিব চোৱা, চেপ্টাৰ নম্বৰ 1 Basics of Computer System. Chapter number 2 Operating System and its Importance. Chapter number 3 Office Applications. Chapter number 4 Introduction to Internet. And chapter number 5 Ethics in Information Technology. So this pasta chapter tomorrow half yearly exam ahibo, total 70 marks and 30 marks tomorrow practical thakibo. Practical karone ki ase syllabus ot soa, chapter number 3 to ahibo Office Application, that MS Word, MS Excel and MS PowerPoint. ইয়াৰ পৰা তোমালোকক প্ৰেক্টিকেলত দিব। লগতে চেপ্টাৰ নম্বৰ 11 ৰ পৰা প্ৰজেক্ট ৱৰ্ক দিব পাৰে তোমালোকক আৰু ভাইভা আহিব। তো এখিনিৰ পৰা তোমালোকৰ 30 মাৰ্কস, তো টোটাল 100 মাৰ্কস। তো এখন আছিল আমাৰ ক্লাস 9 ৰ সিলেবাস। তো এটা আমি যাম ক্লাস 10 ৰ সিলেবাসখনলৈ। তো ইয়াত তোমালোকে চাব পাৰা এখন আছে ক্লাস 10 ৰ সিলেবাস। তো ইয়াত আমি হাফ ইয়াৰলি পাৰ্টটো হে চাম। তো হাফ ইয়াৰলি পাৰ্টত কি আছে চোৱা, চেপ্টাৰ নম্বৰ 1 ইন্ট্ৰোডাকচন টু কম্পিউটাৰ নেটৱৰ্ক, চেপ্টাৰ নম্বৰ 4 ইন্ট্ৰোডাকচন টু লুপছ, চেপ্টাৰ নম্বৰ 5 nested loop in C আৰু chapter number 6 arrays in C, লগতে chapter number 7 functions in C। তো ইয়াত তোমালোকৰ টোটাল 5টা চেপ্টাৰ আহিব। আৰু ক্লাস 9 ৰ দৰে ইয়াত কিন্তু প্ৰেক্টিকেলত কি আহিব ডাইৰেক্ট মাৰ্ক কৰি দিয়া নাই, অকল SSLC এক্সামৰ কাৰণে দিয়া হৈছে যে প্ৰেক্টিকেলত কি আহিব। তো ইমানে আছে তোমালোকৰ কম্পিউটাৰ সায়েন্সৰ সিলেবাস আৰু মেইন সাবজেক্টৰ সিলেবাসৰ লিংক তোমালোকে পিন কমেন্টত পাই যাবা। যদি কিবা সাবজেক্ট বাকি আছে তাত গৈ চাব পাৰিবা।